মই তিনি গগৈৰ কথাই ক'ব নিবিচাৰোঁ, কাৰণ তেওঁলোকে হ'ল চাওক এই অসমীয়াৰ খিলঞ্জীয়া সন্তান তিনি গগৈ, আৰু তিনিজনে হ'ল শিক্ষিত মানুহ আৰু আহোম সন্তান, অসমৰ আহোম সন্তান। এই তিনিজনে অসমৰ কাৰণে চিন্তা কৰিব লাগে নাই? খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীটোৰ কাৰণে, অসমীয়া সমাজখনৰ কাৰণে চিন্তা কৰিব লাগে নাই? তেওঁলোকে দেখোন মিয়া মুছলমানৰ হৈ পেলাই লাগিছে। আজি শ্বহীদ ন্যাস যিটো আমাৰ শ্বহীদ ন্যাস ক্ষেত্ৰ যিটো বৰাগাঁৱত, তাত আজিলৈকে তিনি গগৈৰ এজন গগৈও নগ'ল দেখোন। কি 860জন শ্বহীদৰ কথা কয়। এজন আছিলে কটনৰ সাধাৰণ সম্পাদক, এজন হ'ল আছুৰ সাধাৰণ সম্পাদক, আৰু এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান, তেওঁ নিজে আহোম। এই 860জন শ্বহীদক তেওঁলোকে সন্মান জনাব নালাগে নেকি? 860জন শ্বহীদৰ পৰিয়ালক তেওঁলোকে সন্মান জনাব নালাগে নেকি? সেই আগৰ পৰাই যেতিয়া আমাৰ হিতেশ্বৰ শইকীয়া চাহাব আছিলে, যেনেকৈ আমচুৰ সংগঠনৰ পৰা জন্ম হ'ল, সেই সভাখনত গুৱাহাটীত সেই সভা যেতিয়া হৈছিলে নাগৰিক সভাখনত, সেই নাগৰিক সভাখনৰ পৃষ্ঠপোষকতা কাৰ আছিলে? হিতেশ্বৰ শইকীয়া ছাৰ। তাৰপিছতে হ'ল এই আমচুৰ জন্ম। গতিকে নিজৰে য'ত স্থান নাই, অখিল গগৈৰ নিজৰে আসন ঠিক নাই, শিৱসাগৰত ক'ত খেলিম? আমিতো ভাবিছোঁ তেওঁ চেঙা টেঙাত খেলিলে ভাল হয়, য'ত সংখ্যা মানে মুছলমানৰ সংখ্যা গৰিষ্ঠ অঞ্চল আছে, সেনেকুৱা এখন আসন ল'বলৈ চেয়াৰমেনৰ লগতো আলোচনা চলি আছে তেওঁলোকৰ। অলপ দেৰি আগতে এটা মন্তব্য কৰা দেখা গৈছে যে বিশেষকৈ ৰাহুল গান্ধীৰ যোনটো তেওঁৰ নাগৰিকত্বৰ ক্ষেত্ৰত যিটো বৰ্তমান যিটো কেছ চলি আছে, সেইখনৰ পৰা আপোনাৰ কি তথ্য আছে? মই তথ্য মানে মই চাওক, মই বিশেষকৈ আমি বাতৰি কাকত নিউজ আমি চেণ্ট্ৰেলৰ নিউজো চাওঁ, চেণ্ট্ৰেলৰ কিছুমান বাতৰি কাকতো চাওঁ। একচুৱেলি ৰাহুল গান্ধী বুলি কয় এইটো সকলোৱে জানে। একচুৱেলি ৰাহুল গান্ধী হয়নে ৰাহুল বিঞ্চি হয়? আমি যিমানখিনি ষ্টাডি কৰিছোঁ সেইটো হিচাপে তেওঁ কেম্ব্ৰিজত যেতিয়া পঢ়িব গৈছিলে সেইটো সময়ত তাত তেওঁৰ নামটো ৰাহুল বিঞ্চিয়ে আছিলে। আৰু বিৰোধী দলসমূহে বিশেষকৈ কংগ্ৰেছে হওক বা তৃণমূল কংগ্ৰেছে হওক, বিভিন্ন বিৰোধী দলসমূহে ইয়াৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰা দেখিছে। নিৰ্বাচন আয়োগৰ ক্ষেত্ৰতো তেওঁলোকে যিহেতু প্ৰশ্ন উত্থাপন কৰিছে, গতিকে এইখিনি সন্দৰ্ভত আমি কিছু কথা বাৰ্তা পাতিম। আমাৰ সৈতে আছে উমেশ দাস, ৰাজ্যিক বিজেপিৰ সদস্য, আৰু তেওঁ সংবাদ কোষৰো তেওঁ সদস্য। দাদা, যিহেতু এটা বিশেষ বিতৰ্ক হৈ আছে এছআৰক লৈ পেলাই, আৰু প্ৰতিদিনে যিহেতু বিভিন্ন অভিযোগ, সেয়া লাগিলে শীৰ্ষ নেতৃত্বই হওক, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই হওক বা বিভিন্ন বিৰোধী দলে বিশেষকৈ মাত মাতি আহিছে, গতিকে আপোনাৰ কি মন্তব্য এই ক্ষেত্ৰত? নহয় চাওক, সৰ্বপ্ৰথমে মই ক'ম, এছআৰৰ যিটো সমস্যা, বিৰোধী দলৰ কোনো ইছ্যু নোহোৱাৰ কাৰণে তেওঁলোকে এছআৰটোক ইছ্যু বনাব বিচাৰিছে। কাৰণ অসমৰ জনসাধাৰণ ইমান বুৰ্বক নহয় আজি ডেটত। হ'লে ইয়াত বৃহত্তৰ ডাঙৰ আন্দোলন এটা হ'ল হয়। আমাৰ অসমত বুদ্ধিজীৱীসকল আছে, বহুত জনা মানুহ আছে। কেৱল বিৰোধীয়ে দেখা পালে নেকি? তিনি গগৈহে কেৱল দেখা পাইছে নেকি এছআৰৰ? কোনখিনিতে প্ৰব্লেম আছে? কোনোবা আজি যিখিনি উচ্ছেদ হৈছে, ক'ত উচ্ছেদ হৈছে? চৰকাৰী মাটি বেআইনীভাৱে আপোনালোকে বেদখল কৰিব, আপোনালোকৰ চাৰি জেগাত মাটি বনাব, সেই চৰকাৰী সম্পত্তিখিনি, সেই চৰকাৰী মাটিখিনি বেদখল নহ'ব জানো? এজন মানুহৰ ভোটাধিকাৰটো থাকিব ঢিঙত, আকৌ থাকিব গৈ পেলাই বৰচলাত, থাকিব গৰুখুটিত, থাকিব লাহৰীঘাটত। সেইটো ব্যৱস্থাটো নহয়। এজন মানুহে এটা জেগাতহে ভোট হ'ব পাৰে। আমাৰ টকশ্ব'ত কৈছিলে নহয়, আমাৰ মুখপাত্ৰজনে কৈছিলে নহয়, ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া টকশ্ব'তে ধৰিছিলে যে আপোনাৰ তিনি জেগাত ভোট কেনেকৈ আছে। কথা কওঁ, তেওঁলোকৰতো স্থিতি একেটাই, তেওঁলোকৰ কথাটো একেটাই হৈছে, তেওঁলোকৰ বিতৰ্কিত মন্তব্য কৰিছে এছআৰৰ ক্ষেত্ৰত। আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে মই তিনি গগৈৰ কথাই ক'ব নিবিচাৰোঁ, কাৰণ তেওঁলোকে হ'ল চাওক এই অসমীয়াৰ খিলঞ্জীয়া সন্তান তিনি গগৈ, আৰু তিনিজনে হ'ল শিক্ষিত মানুহ আৰু আহোম সন্তান, অসমৰ আহোম সন্তান। এই তিনিজনে অসমৰ কাৰণে চিন্তা কৰিব লাগে নাই? খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীটোৰ কাৰণে, অসমীয়া সমাজখনৰ কাৰণে চিন্তা কৰিব লাগে নাই? তেওঁলোকে দেখোন মিয়া মুছলমানৰ হৈ পেলাই লাগিছে। তেওঁলোকে বৰ্তমান যিখিনি বাংলাদেশী পূৰ্ববংগীয় মুছলমান যিখিনি, তেওঁলোকৰ ছাপৰ্টতহে কথা কয়। আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি এতিয়া উচ্ছেদ কৰি আছে, তেওঁলোকে চিঞৰি থাকিবই। কাৰণ মই আগতেও ক'লোঁ যে তেওঁলোকৰ 3-4 জেগা সম্পত্তি, 5-6জনীকে তেওঁলোকে বিয়া বাৰু কৰিব, 15-16টা সন্তান হ'ব। সেইকাৰণে কি অসম চৰকাৰৰ যিখিনি সম্পত্তি আছে, মাটি বাৰী আছে, তাতে তেওঁলোকে দখল কৰিব নেকি? আজি আমাৰ চাওক, টাৰ্মিনেল হ'ল অসমৰ সম্পদ নহয়, এয়াৰপৰ্ট। আজি শ্বহীদ ন্যাস ক্ষেত্ৰ যিটো বৰাগাঁৱত, তাত আজিলৈকে তিনি গগৈৰ এজন গগৈও নগ'ল দেখোন। কি 860জন শ্বহীদৰ কথা কয়। এজন আছিলে কটনৰ সাধাৰণ সম্পাদক, এজন হ'ল আছুৰ সাধাৰণ সম্পাদক, আৰু এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান, তেওঁ নিজে আহোম। এই 860জন শ্বহীদক তেওঁলোকে সন্মান জনাব নালাগে নেকি? 860জন শ্বহীদৰ পৰিয়ালক তেওঁলোকে সন্মান জনাব নালাগে নেকি? পাৰ্টি হৈ থাকিব ৰাজনীতিৰ জেগাত, কিন্তু তোমালোকতো অসমৰ খিলঞ্জীয়া সন্তান হয়তো, তাৰ কাৰণে তোমালোকৰ মাত নাই। এই সম্পদখিনি কাৰ কাৰণে কৰিছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পদখিনি কাৰ কাৰণে কৰি আছে ইয়াত? আজি বটদৰবাত 160 বিঘা মাটি, 165 বিঘা মাটি বেদখল মুক্ত কৰি
তেওঁলোকে নিজৰ জেগাত গুচি গ'ল। সেইখিনি মানুহৰ যদি সঁচাকৈ তেওঁলোকৰ ম্যাদী পাট্টাৰ মাটি হ'লে তাৰ ওপৰতো গুচি নগ'ল হয় নহয়, সেইটো কোনো ব্যৱস্থাও নহ'লে হয়। কিন্তু তেওঁলোকে আজি সেই সম্পদখিনি তাত বটদ্ৰৱাৰ আমাৰ এটা থান বনাইছে, শংকৰ গুৰুৰ জন্মস্থান। এইটো কি বেয়া কাম হৈছে নেকি? তেওঁলোকে মানিছোঁ বিৰোধিতা বা বিৰোধ কৰিব লাগে বুলিয়ে যিকোনো কথা তেওঁলোকে ক'ব ধৰিছে, আৰু অসমৰ যিটো মানে অসমৰ ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে, কিন্তু অসমৰ ৰাইজ বিভ্ৰান্তি নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি কাম কাজত ৰাইজে সন্তুষ্ট নহ'লে যিমানখিনি আশীৰ্বাদ পাইছে, মই ক'লোঁ নিয়োগৰ ক্ষেত্ৰতে হওক, আজি কাম কাজ কেনেকুৱা হৈছে, অফিচৰ কাম কাজ বুলি আগতে পেঞ্চনৰ কাৰণে কি অৱস্থা মানুহ বহুত মানুহ ঢুকাই গ'ল যিয়ে পেঞ্চন নাপালে। কংগ্ৰেছৰ আমোলত পেঞ্চনৰ কাৰণে অফিচলৈ যাওঁতে মানুহৰ মৃত্যু হৈ গ'ল, সেই পেঞ্চন নাপালে। আজি পেঞ্চন ঘৰত বহি পেঞ্চনৰ টাইম টু টাইম পায়। মই নিজে জানো এইখিনি কথা, কাৰণ মই অফিচিয়েলি মই মুভ কৰিছোঁতো। মোৰ ফাদাৰ ইন লৰ ক্ষেত্ৰত হওক, মোৰ খুৰা নিজৰ আংকল টিচাৰ, মই গুৱাহাটীত থাকোঁ বুলি মোক কয় অকণমান অফিচিয়েলি কৰিবা, সেইটো সময়ৰ কথা কৈছোঁ। গতিকে এই অৱস্থা আছিলে, আজি গোটেই বস্তুখিনি কেনেকুৱা হৈছে। গতিকে অসমৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি মানুহক অচিনাকি বুলি কয়, আপোনালোকে যিখিনি মানুহক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কয়, এইসকল লোকক আপোনালোকৰ দৃষ্টিভংগীটো বেলেগ, আৰু কংগ্ৰেছ বা এই তিনি গগৈৰ যিটো দৃষ্টিভংগী, তেওঁলোকে ভোটাৰৰ দৃষ্টিভংগীয়ে চাই বাবে তেওঁলোকে এই সমগ্ৰ বিশ্বটো বিতৰ্কিত কৰিছে নেকি? সেই আগৰ পৰাই যেতিয়া আমাৰ হিতেশ্বৰ শইকীয়া চাহাব আছিলে, যেনেকৈ আমচুৰ সংগঠনৰ পৰা জন্ম হ'ল, সেই সভাখনত গুৱাহাটীত সেই সভা যেতিয়া হৈছিলে নাগৰিক সভাখনত, সেই নাগৰিক সভাখনৰ পৃষ্ঠপোষকতা কাৰ আছিলে? হিতেশ্বৰ শইকীয়া ছাৰ। তাৰ পিছতে হ'ল এই আমচুৰ জন্ম হ'ল। ঠিক তেনেকুৱা তৰুণ গগৈ, এইবিলাক চব ভোটৰ অংকৰ কাৰণে সেই মানুহখিনিক ৰখা হৈছিলে। কাৰণ মিয়া মুছলমান আৰু বাংলাদেশী মুছলমান, পূৰ্ববংগীয় মুছলমানৰ ভোটৰ দ্বাৰাহে কংগ্ৰেছ চৰকাৰখন আছিলে। আজি ডেটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৰি আছে মাত্ৰ অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত, অসমৰ উন্নয়নৰ স্বাৰ্থত। গতিকে এইখিনি বাহিৰৰ মানুহ, এইখিনি কোনো দিনাই অসমৰ কাৰণে চিন্তা নকৰে। ইয়াত চুৰ ডকাইতি এইবিলাক কমিছেনে নাই? যিখিনি অৱস্থা এই মানুহখিনিৰ দ্বাৰা হৈছিলে। আমাৰ অসমীয়া খিলঞ্জীয়া মুছলমান মানুহে কেতিয়াও এইবিলাক কাম নকৰে, চুৰ ডকাইতি। আজি সেইবিলাক কমিছেনে নাই? আজি মানুহে শান্তিত থাকিব পাৰিছে। আগৰ চৰকাৰত কি হৈছিলে? বোম বাৰী গোলা বাৰী কত দুনীয়া দল সংগঠন কত কি আছিলে, এইবিলাক আজি সকলো নোহোৱা হৈছে, চবে শান্তিত শুব পাৰিছে। গতিকে এইখন কেৱল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতহে এইখিনি হৈছে। গতিকে মই তিনি গগৈৰ বিষয়ে নকওঁ, তেওঁলোকে মুছলমানসকলৰ, বাহিৰা মুছলমান যিখিনি আছে তেওঁলোকৰ লগতে থাকি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে, বেলেগ একো বিকল্প ব্যৱস্থা নাই। অলপ দেৰি আগতে এটা মন্তব্য কৰা দেখা গৈছে যে বিশেষকৈ ৰাহুল গান্ধীৰ যোনটো তেওঁৰ নাগৰিকত্বৰ ক্ষেত্ৰত যিটো বৰ্তমান যিটো কেছ চলি আছে, সেইখনৰ আপোনাৰ কি তথ্য আছে? তথ্য মানে মই বিশেষকৈ আমি বাতৰি কাকত নিউজ আমি চেণ্ট্ৰেলৰ নিউজো চাওঁ, চেণ্ট্ৰেলৰ কিছুমান বাতৰি কাকতো চাওঁ। একচুৱেলি ৰাহুল গান্ধী বুলি কয় এইটো সকলোৱে জানে। একচুৱেলি ৰাহুল গান্ধী হয়নে ৰাহুল বিঞ্চি হয়। আমি যিমানখিনি ষ্টাডি কৰিছোঁ সেইটো হিচাপে তেওঁ কেম্ব্ৰিজত যেতিয়া পঢ়িব গৈছিলে সেইটো সময়ত তাত তেওঁৰ নামটো ৰাহুল বিঞ্চিয়ে আছিলে হ'ব লাগে। কিন্তু ভাৰতত তেওঁ ৰায়বেৰেলীৰ পৰা খেলে। তেওঁ যিটো নিৰ্বাচন য'ৰ পৰা খেলে তাতে আমি দেখিছোঁ বিঘ্নেশ শিশিৰ বুলি যিজন আছে, তেখেতে MLA MP কোৰ্ট মানে তাতে ৰায়বেৰেলীৰ কোৰ্টত তেওঁ কেছ কৰিছিলে যে ৰাহুল গান্ধী এখেত ৰাহুল গান্ধী নহয়, এওঁ ৰাহুল বিঞ্চি হয়। গতিকে সেইটো কাৰণে 10 তাৰিখে চাগে 10 তাৰিখে মানে ৰিজাল্ট ওলাব। কি কয় এই নেক্সট 10 তাৰিখে ৰাহুল গান্ধী নে ৰাহুল বিঞ্চি। আৰু তেওঁৰ এটা কোম্পেনী আছে, ব্ৰিটিছ কোম্পেনী এটা, এইটো বেক অফ নে কিবা বুলি কোম্পেনী, আমি যিমানখিনি জানো আৰু দেই, যদি মোৰ ষ্টাডি বা মোৰ ইয়াত ভুল হোৱা নাই, এই বেক অফ অফিচটো তেওঁ লওঁতে ব্ৰিটিছ অফিচটোত তেওঁ নিজকে মানে ৰাহুল বিঞ্চি বুলি কৈ পেলাই সেই অনাৰ হৈছিলে। আৰু এতিয়া ইলেকশ্যন আমাৰ ইয়াত খেলিছে তেওঁ 2004 নমিনেশ্যনৰ মতে তেওঁ ৰাহুল গান্ধী বুলি এইবিলাক দেখাইছে। এতিয়া তেওঁ সেইটো প্ৰমাণ কৰিব লাগিব তেওঁ ক'ত হয়। গতিকে নিজৰে য'ত স্থান নাই, অখিল গগৈৰ নিজৰে এখন ঠিক নাই, শিৱসাগৰত ক'ত খেলিম। আমিতো ভাবিছোঁ তেওঁ চেঙা টেঙাত খেলিলে ভাল হয়, য'ত সংখ্যা মানে মুছলমানৰ সংখ্যাগৰিষ্ঠ অঞ্চল আছে, সেনেকুৱা এখন ল'বলৈ চেয়াৰমেনৰ লগতো আলোচনা চলি আছে তেওঁলোকৰ। আমাৰ লগতে ৰোগেশ্বৰ খণ্ডৱালো আছে, তেওঁৰ পৰা এটা মন্তব্য ল'ম। যিটো SRক লৈ পেলাই বিভিন্ন বিতৰ্ক হৈ আছে দেখা গৈছে, ৰাজনৈতিক দলসমূহ যথেষ্ট বিৰোধী দলসমূহে যথেষ্ট বিতৰ্ক কৰা দেখা গৈছে, কি ক'ব আপুনি? চাওক, বিৰোধী দলবিলাকৰ একো কাম নাই এতিয়া, তেওঁলোকে কাম নোহোৱা কামবোৰ কৰি থাকে। আৰু SR হৈছে খুব ইম্পৰ্টেণ্ট আমাৰ। SRটো আমিও ছাপোৰ্ট কৰোঁ, আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল ছাপোৰ্ট কৰে, কাৰণ SR কৰিলে আমাৰ সুৰক্ষিত, আমি সুৰক্ষিত হৈ থাকিম। তেওঁলোকে
এছ আৰ কৰিব এইটো কাৰণে নিদিয়ে কাৰণ তেওঁলোকে দুখী, তেওঁলোকে ভয় কৰে এছ আৰ কৰিলে আমাৰ বিপদ আহিব নেকি কিবা। তেওঁলোকে যদি প্ৰকৃতত দুখী নহয় তেওঁ কিয় ভয় কৰিছে এছ আৰৰ কাৰণে? কংগ্ৰেছে কিয় ভয় কৰিছে? ৰাইজৰ দলে কিয় ভয় কৰিছে? লুৰিণজ্যোতি কিয় ভয় কৰিছে? ভয় কৰিব নালাগে তেওঁলোকে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ।